যে যিবিলাক কথা কৈছে এবাৰ মাত্ৰ বাংলাদেশ ৱাৰখনে চাই ল'ব বাংলাদেশ ৱাৰৰ যুদ্ধবন্দী পাকিস্তানৰ সমগ্ৰ যুদ্ধবন্দী সেই সময়ত কংগ্ৰেছ চৰকাৰে ইন্দিৰা গান্ধী পাকিস্তানক ঘূৰাই দিছিল কিন্তু আমাৰ মাত্ৰ 8জন যুদ্ধবন্দীক ঘূৰাই আনিব নোৱাৰিব ভাৰতীয় 8জন যুদ্ধবন্দীৰ লগতো তেওঁলোকে ন্যায় নকৰিলে আৰু হোৱেৰেজ গোটেই পাকিস্তান যুদ্ধৰ সময়ত গোটেই পাকিস্তানৰ যিমান যুদ্ধবন্দী আছিল হাজাৰ হাজাৰ যুদ্ধবন্দীক পাকিস্তানক ঘূৰাই দিছিল আমাৰ 8জন মানুহক ঘূৰাই আনিব পাৰিলেহেঁতেন তেতিয়াই গম পোৱা যায় যে ভাৰতীয় মানুহৰ প্ৰতি তেওঁলোকৰ দায়বদ্ধতা কিমান একেবাৰে জৱাহৰলাল নেহৰুৰ দিনৰ পৰা প্ৰতিটো সময়ত যদি কংগ্ৰেছৰ পাকিস্তান প্ৰীতি বাংলাদেশ প্ৰীতি চাই তেতিয়াহ'লে দেখিবলৈ পাব যে তেওঁলোকৰ প্ৰীতিটো ক'ত আছে আৰু জন্মলগ্নৰ পৰা ভাৰতীয় জনতা পাৰ্টি হওক জনসংঘই হওক সদায় ভাৰতীয় ৰাষ্ট্ৰবাদৰ কথা কৈ আহিছে ভাৰতীয় স্বকীয়তাৰ কথা কৈ আহিছে তেওঁলোকৰ লগততো আৰু মানে ভাৰতীয় জনতা পাৰ্টি আৰু কংগ্ৰেছৰ আকাশ পাতাল পাৰ্থক্য আছে আৰু বিদেশী ৰাষ্ট্ৰৰ প্ৰতি বিশেষকৈ পাকিস্তানৰ প্ৰতি প্ৰীতিটো বেছি স্বাধীনতাৰ একেবাৰে স্বাধীনতাৰ দিনৰ পৰা আপোনালোকে যদি এনালিচিছ কৰে